নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আমি প্ৰত্যেকেই বিচাৰো খোৱাৰ পিছতে যাতে আমাৰ টোপনি আহে কিন্তু বিভিন্ন ব্যক্তিৰ ভালে আপোনাৰ খোৱাৰ লগে লগে ৰাতি টোপনি নাহে টোপনি ৰাতি বিছনাত উচ পিছাই থাকে টোপনি নাহাৰ কাৰণে আপোনাৰ ব্যক্তিগৰাকী মানসিকভাৱেও ভাগি পৰে আৰু বিভিন্ন মানসিক সমস্যাৰ সৃষ্টি হয় শাৰীৰিক সমস্যাৰ সৃষ্টি হয় গতিকে আজি আমি আলোচনা কৰিম ভাল টোপনি অহাৰ কাৰণে গুড শ্লিপৰ কাৰণে আপুনি কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে কোনসমূহ উপায় অৱলম্বন কৰিলে আপোনাৰ টোপনি ভাল হ'ব আহক কাৰ্যকৰী আমি আৰম্ভ কৰোঁ টোপনিৰ কাৰণে গুড শ্লিপৰ কাৰণে ৰাতি শোৱাৰ আগে আগে আপুনি এগিলাচ গৰম গাখীৰত আপোনাৰ হালধি মিহলি কৰি বা বাদামৰ গুড়ি মিহলি কৰি বা ইলাইচি মিহলি কৰি আপুনি ৰাতি শোৱাৰ আগত খোৱা কৰক যদি সেইখিনি আপুনি খালি গৰম গাখীৰ ৰাতি শোৱাৰ আগে এগিলাচ খাব পাৰে সেইটো আপোনাৰ টোপনি আপোনাৰ ইম্প্ৰুভ হ'ব টোপনিৰ কোৱালিটি ভাল হ'ব আৰু এটা কৰিব পাৰে আপুনি ডাৰ্ক চকলেট খাব পাৰে 4 ভাগৰ 1 ভাগ গোটেই ডাৰ্ক চকলেট খাব অকণমান ডাৰ্ক চকলেট খাব পাৰে ৰাতি শোৱাৰ আগে ই আপোনাৰ মাইণ্ডটো আৰু বডিটো আপোনাৰ ৰিলেক্স কৰিব তাৰপিছত আপোনাৰ টোপনি ইম্প্ৰুভ হ'ব টোপনিৰ কোৱালিটি ভাল হ'ব আপোনাৰ দৈনিক 5টা পৰা 6টা আপুনি বাদাম খাব পাৰে আলমণ্ড খাব পাৰে বা ৱালনাট খাব পাৰে বা মাখনা খাব পাৰে আপুনি কেইটামান মাখনা খাব পাৰে ইয়াত জিংক থাকে মেগনেছিয়াম থাকে কেলছিয়াম থাকে এই ধৰণৰ আয়নসমূহ থাকে যি আপোনাৰ টোপনি ইম্প্ৰুভ হোৱাত টোপনিৰ কোৱালিটি ভাল হোৱাত আপোনাৰ সহায় কৰিব আৰু আপোনাৰ যদি চাহ খোৱাৰ অভ্যাস আছে কফি খোৱাৰ অভ্যাস আছে যিহেতু ইয়াত কেফিন থাকে কেফিনে আমাৰ টোপনি অহাত বাধা দিয়ে গতিকে আপোনাৰ সেইকাৰণে ধৰক পঢ়া ষ্টুডেণ্টসকলে টোপনি ভঙাৰ কাৰণে বা কিবা কাম কৰি থাকে টোপনি ভঙাৰ কাৰণে আমি চাহ বা কফি খাওঁ যিহেতু এইটো কেফিন থাকে এই টোপনিত আপোনাৰ ক্ষতি কৰে গতিকে আপুনি চাহ কফি আপুনি ত্যাগ কৰক তাৰ সলনি আপুনি হাৰ্বেল টি খাব পাৰে হাৰ্বেল চাহ খাব পাৰে আপোনাৰ টোপনিৰ কোৱালিটি ভাল হ'ব আপুনি ইয়াৰ এই উপায়সমূহ আপুনি কৰি চাব পাৰে দেখিব আপোনাৰ টোপনিৰ কোৱালিটি আপোনাৰ ইম্প্ৰুভ হৈছে ৰাতি শুওঁতে আপুনি যদি আপোনাৰ লাইট অন কৰি খোৱাৰ অভ্যাস আছে লাইট অফ কৰি শুব তেতিয়া আপোনাৰ চকুত আপোনাৰ এটা প্ৰেছাৰ যিটো লাইটৰ যিটো প্ৰেছাৰ আহিব সেই প্ৰেছাৰ নোহোৱা হ'ব এইখিনি আপুনি কৰি চাব পাৰে দেখিব আপোনাৰ টোপনিৰ কোৱালিটি ভাল হৈছে আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনালোকক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ